হয় টিংখাং সমষ্টিৰ কৃষকৰ আলুৰ খেতিৰ উৎপাদিত ফচল আজি পেপচিকক কোম্পানীক বিক্ৰীবলৈ অনা হৈছে আৰু এয়া মন্ত্ৰী বিমল বৰাক দেখা গৈছে ট্ৰেক্টৰ চালক হিচাপে যিহেতু অসম চৰকাৰৰ দ্বাৰা গঠিত দিহিংচাং বহুমুখী সমবায় লিমিটেডৰ অধীনৰ কৃষকসকলে আলু খেতি কৰিছে আৰু সেই খেতিৰ উৎপাদিত ফচল ইতিমধ্যে পেপচিকক কোম্পানীক বিক্ৰী কৰা হৈছে আৰু আজি কেইবাখনো ট্ৰেক্টৰ প্ৰায় 10খন ট্ৰেক্টৰত উৎপাদিত আলু ইতিমধ্যে বিক্ৰী কৰিবলৈ অনা হৈছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে গ্ৰাম্য অৰ্থনীতিত পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে আৰু নৱপ্ৰজন্মক যাতে কৃষিৰ প্ৰতি আগ্ৰহী কৰিব পাৰে অথবা নৱপ্ৰজন্মই সুযোগ লাভ কৰে তাৰ বাবে মন্ত্ৰী বিমল বৰাৰ উদ্যোগত গঠিত এই দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ যি অধীনস্থ যি কৃষকসকল কৃষি কৰিছে আৰু কৃষি কৰাৰ যি উৎপাদিত ফচল ইতিমধ্যে পেপচিকক কোম্পানীক বিক্ৰী কৰা হৈছে আৰু আজিও উৎপাদিত ফচল অনা পৰিলক্ষিত হৈছে মন্ত্ৰী বিমল বৰাই আৰু ইতিমধ্যে ট্ৰেক্টৰ চালকৰ ৰূপত দেখা গৈছে মন্ত্ৰী বিমল বৰাক যদি সম্ভৱ হয় আমি কথা পাতিম কিন্তু ইয়াৰ পূৰ্বে আমি দৃশ্য দেখুৱাইছোঁ আমি কথা পাতিম মন্ত্ৰী বিমল বৰাৰ সৈতে কি ক'ব বিচাৰিব আজিও পেপচিকক কোম্পানীলৈ লৈ আনিছে আলু হয় আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা দূৰদৰ্শী সিদ্ধান্তৰ ফচল এয়া আপোনালোকে এনেধৰণে ট্ৰেক্টৰে আলু দেখিছে সেয়া হৈছে ইণ্ডাষ্ট্ৰী বিভাগৰ এখন আঁচনি সেই আঁচনিখন হ'ল কাষ্টমাইজ পলিচি যি পলিচিৰ আধাৰত অসমত 100 কোটি ইনভেষ্টমেণ্টৰ জৰিয়তে কোনোবাই যদি উদ্যোগ স্থাপন কৰে আৰু সমান্তৰালভাৱে 200 যদি ডাইৰেক্ট এমপ্লয়মেণ্ট হয় তেতিয়া সেই আঁচনিৰ জৰিয়তে আমাৰ এই উদ্যোগসমূহলৈ চৰকাৰৰ সহযোগিতা আগবঢ়োৱা হয় আৰু তাৰে ফলশ্ৰুতিত অসমত আমি এটা উদ্যোগ স্থাপন কৰিছিলোঁ সেইটো হ'ল ইণ্টাৰনেশ্যনেল কোম্পানী পেপচিকোৰ এটা উদ্যোগ নলবাৰীত স্থাপন হৈছে আৰু তেওঁলোকৰ উদ্যোগৰ বাবে ৰ' মেটেৰিয়েলছ দৰকাৰ হয় আলু আৰু বছৰেকত প্ৰায় 80,000 মেট্ৰিক টন আলু দৰকাৰ আৰু সেই আলু অসমৰ বিভিন্ন স্থানত উৎপাদন হৈছে আৰু আমাৰ ডিব্ৰুগড় জিলাত কেতিয়াও এইবিলাক হোৱা নাছিলে আগতে আমাৰ টিংখাং সমষ্টিতে হওক অন্যান্য স্থানতে হওক আমাৰ কৃষকসকলক লগত লৈ আলু উৎপাদনৰ কামত আমি আত্মনিয়োগ কৰিছিলোঁ যোৱা 2 বছৰ ধৰি আৰু তাৰ ফলত আজি আমি সেই আলু এই উদ্যোগটোলৈ আমি প্ৰেৰণ কৰিবৰ কাৰণে এনেধৰণে লৈ আনিছোঁ পূৰ্বৰ তুলনাত কেনেধৰণে কৃষকসকল কিমান ডেফিনেটলি আগতে থলুৱাভাৱে কিছু আলু খেতি কৰে যদিও ব্যৱসায়িকভাৱে এনেধৰণে কেতিয়াও আগতে হোৱা নাছিল আৰু বজাৰৰ যিটো নিশ্চিতি সেই নিশ্চিতিটো নথকাৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা আলুৰ দাম সস্তা হৈছিলে কিন্তু এতিয়া খেতিয়কসকলৰ লগত আমি আগতীয়া বুজাবুজি কৰি এটা ফিক্সড প্ৰাইচ ঠিক কৰি দিয়া যায় আৰু সেই দৰত বিক্ৰী হয় উৎপাদনো যথেষ্ট ভাল আগতে নৰ্মেলি 10-12 কুইণ্টেল আলু হয় কিন্তু এতিয়া যথেষ্ট বাঢ়িছে 2 গুণ 3 গুণ এনেকুৱা ধৰণেও হয় ক'ৰবাত ভাল ধৰণে কৰিলে 30 কুইণ্টেল তাতকৈ বেছি কৰিলে 45 কুইণ্টেললৈকে আলু হৈছে গতিকে কৃষকসকল যথেষ্ট আৰ্থিকভাৱে লাভান্বিত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আত্মনিৰ্ভৰ অসম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৃষকৰ আয় দুগুণৰ যিটো স্বপ্ন যাৰ কাৰণে কৃষক সন্মান নিধিৰ পৰা আৰম্ভ কৰি কৃষক ফচল বীমা যোজনা প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা এইসমূহ আঁচনি আজি কৃষকসকলে লাভ কৰাৰ ফলত আজি এনেধৰণে কৃষি খণ্ডত কিছু আমি আগবাঢ়িবৰ কাৰণে প্ৰয়াস কৰিছোঁ ধন্যবাদ জনাইছোঁ সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয় যে কৃষকসকলৰ আয় যাতে দুগুণ হয় অথবা লাভান্বিত হয় পূৰ্বৰ তুলনাত তাৰ বাবে দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত এনেধৰণে এতিয়া আলু খেতি কৰা হৈছে আৰু দেখা গৈছে এইবাৰো আজিও এনেধৰণে কেইবাখনো ট্ৰেক্টৰত এনেধৰণে আলু লৈ অনা হৈছে আৰু নিশ্চয়কৈ কৃষকসকলক যি সুযোগ প্ৰদান কৰা হৈছে আৰু এই সুযোগে নিশ্চয়কৈ কৃষকসকলক এক নিশ্চিত বজাৰ দিছে আৰু নিশ্চিত বজাৰৰ লগতে লাভান্বিত হৈছে বুলি কৈছে আৰু নিশ্চয়কৈ যি উচিত দাম পূৰ্বতে দেখা যায় যে বজাৰৰ অভাৱত দাম নাপায় অৰ্থাৎ কৃষকসকল যেনেধৰণে লাভান্বিত হ'ব লাগে তেনে লাভান্বিত হোৱা দেখা নাযায় ইয়াৰ পৰিৱৰ্তে এইবাৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত এনেধৰণে আলু খেতি কৰি লাভান্বিত হোৱা বুলি ইতিমধ্যে মন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ